মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যসকলৰ বাবে সুখবৰ। চৰকাৰী চাকৰিয়ালসকলে যেনে ধৰণৰ চিকিৎসা সেৱা লাভ কৰে তেনে ক্ষেত্ৰত এইবাৰ ব্যতিক্ৰম নহয় পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যসকলৰ মাজতো। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে জিলা পৰিষদৰ এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি অৰবিন্দ বৰ্মন ডাঙৰীয়া। আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ যি এই পদক্ষেপ, এই পদক্ষেপক আপুনি কি বুলি ক'ব আৰু কেনেধৰণে আদৰণি জনাব? আচলতে এইটো যিটো তেখেতে ঘোষণা কৰিছে যোৱা কেবিনেটত, এইটো ঐতিহাসিক সিদ্ধান্ত। আজি বছৰ বছৰ ধৰি, যুগ যুগ ধৰি পঞ্চায়তৰ প্ৰতিনিধিসকলে, জিলা পৰিষদৰ সদস্য, আঞ্চলিকৰ সদস্য আৰু পঞ্চায়তৰ সদস্যসকলে গাঁও অঞ্চলত বিভিন্ন আঁচনি, উন্নয়নমূলক আঁচনি কাম কৰে, গৰীবৰ কাম কৰে। কিন্তু চৰকাৰৰ ফালৰ পৰা কেনেধৰণৰ কোনো মাননি বা কোনো ধৰণৰ ব্যৱস্থা নাছিল। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যোৱা কেবিনেটত যিটো সিদ্ধান্ত ল'লে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে যেনেকৈ চিকিৎসা সেৱাৰ সুবিধা পায় আৰু প্ৰতি পঞ্চায়ত প্ৰতিনিধিসকলকো যি সেই দৃষ্টিত চাইছে, তাৰ কাৰণে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ ফালৰ পৰা এইখিনিয়ে ক'ম যে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ যিখিনি কাম কাজ পঞ্চায়তে ত্বৰান্বিত কৰিব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো গাঁওখন উন্নতি হ'লে দেশখন উন্নতি হ'ব বুলি যিটো কৈছে, সেই শ্লোগানৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমি কাম কৰি যাম আৰু যিটো সিদ্ধান্ত তেখেতে যোৱাকালি কেবিনেটত ল'লে, এইটো আমি উৎসাহিত। দেখিবলৈ পোৱা যায় বিভিন্ন সমস্যাত পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে বিভিন্ন ধৰণৰ অসুখ বিসুখ হ'লে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়, বিশেষকৈ আৰ্থিকভাৱে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাত এই যিটো কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে লৈছে, কেনেধৰণে বাহাল থকাটো আপোনালোকে বিচাৰে? আপুনি দীৰ্ঘদিন বাহাল থাকক আৰু এইটো যিটো মেয়ৰ পেজবিলাক ত্বৰান্বিত কৰিব লাগিব। আমি পঞ্চায়ত প্ৰতিনিধিসকলে আমি চৰকাৰী অফিচে ঘূৰিব নোৱাৰোঁ। আমাক এনেকুৱা এটা সুবিধা দিব লাগিব য'ত আমি গ'লেই পঞ্চায়তৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ আৰু দুখীয়া যিবিলাক জনপ্ৰতিনিধি আছে তেখেতসকলৰ উপকৃত হ'ব, ল'ৰা ছোৱালীৰ কাৰণে। কাৰণ কিয়, পৰিয়ালটো সকলোকে চাম বুলি কৈছে, এইটো ভাল কথা। অকল পৰিয়ালখিনি দুখীয়া পৰিয়াল বহু প্ৰতিনিধি আছে, যাৰ এৱাইৰ ঘৰ বিচাৰি থকা এনে প্ৰতিনিধি আছে, তেওঁলোকৰ চিকিৎসাৰ সুবিধা নাপালে হয়। কিন্তু এই পঞ্চায়ত প্ৰতিনিধি হিচাপে যিটো মৰ্যাদা পালে, এই এটা ডাঙৰ মৰ্যাদা পঞ্চায়ত প্ৰতিনিধিৰ কাৰণে। সকলো স্তৰকে আগুৱাই নিয়াৰ যি প্ৰচেষ্টা মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে, কেনেধৰণে আদৰণি জনাব? নাই, সকলো স্তৰৰ মানুহ, সকলো স্তৰৰ কৰ্মচাৰী, সকলো স্তৰৰ ৰাজ্য চৰকাৰৰ চব ক্ষেত্ৰতে মুখ্যমন্ত্ৰী সকলোকে সমান লেভেলত চাই আগবঢ়াই নিয়াৰ ব্যৱস্থা লৈছে। এইটো আদৰণীয়, আচলতে আদৰণীয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পিছতে আচলতে পঞ্চায়তৰ, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ যিসকল নিৰ্বাচিত জনপ্ৰতিনিধি আছিল, এই নিৰ্বাচিত জনপ্ৰতিনিধিসকলে একেমুখে মুখ্যমন্ত্ৰীৰ এই কথাক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।